তো হেল্লো বন্ধু বান্ধৱীসকল মই মানে বাৰু সকলোকে পুনৰবাৰ স্বাগতম জনালো আমাৰ অন্য এটা ভিডিঅ' লৈ আৰু কেইদিন মানে হ'ল বাৰু তেনেকুৱাকে মানে ভিডিঅ' বনোৱাই নাই মানে যেহেতু মানে কত ফুৰিবলৈ যোৱাই নাই তো তেনেকুৱাকে মানে ভিডিঅ' বনোৱাই নাই তো ভাবিছো আজি এটা আমাৰ গাঁৱতে মানে এটা নৰ্মেল ভিডিঅ' বনাম তো বলক বেছি দেৰি নকৰি আজি ভিডিঅ'টো আমি পোনপ্ৰথমে আৰম্ভ কৰোঁ গা পা ধুই এতিয়া আকৌ ওলালো আমাৰ গাঁৱৰ মানে ফিল্ডত তাতে মানে যেহেতু চলি আছে মানে কৰ্মশালা এতিয়া কিহৰ মানে কৰ্মশালা কিন্তু লাহে লাহে সকলোখিনি কথা কৈ আছো মানে এই বছৰ আমাৰ গাঁৱত হ'বলৈ গৈ আছে বৈতামাৰী ক্ষত্ৰিয় সমিতি 89তম মহামিলন মহোৎসৱ এই বছৰ মানে আমাৰ গাঁৱত হ'বলৈ গৈ আছে আৰু এই উৎসৱটো মই মানে একদম সহজ ভাষাত বুজাই দিছোঁ আমাৰ মানে বৈতামাৰী অঞ্চলৰ মানে যিখিনি মানে যিকেইখন মানে গাঁও আছে যিখিনি মানে ৰাজবংশী মানুহ আছে সেই ৰাজবংশী মানুহখিনিয়ে প্ৰত্যেক বছৰে বেলেগ বেলেগ এখন গাঁৱত এই উৎসৱটো পালন কৰি আহিছে আৰু এই বছৰ হ'ল 89তম মহামিলন মহোৎসৱ আৰু এই বছৰ হৈছে আমাৰ গাঁৱত আৰু এনেকৈ এখন গাঁৱত 18 বছৰ পিছতহে এখন গাঁৱত আকৌ এবাৰ উভতি আহে সেই উৎসৱটো আৰু এই বছৰ মানে আমাৰ গাঁৱত পৰিছে কিন্তু মানে 18 বছৰ মূৰত যেহেতু ঘূৰি আহে কিন্তু আমাৰ মানে বৈতামাৰী অঞ্চলখিনি 18খন গাঁও নহয় তাতকৈ মানে বেছি আছে যিকেইখন গাঁৱত মানে মানুহৰ জনসংখ্যাটো কম মানে তাৰ লগতে আৰু এখন কাষৰ গাঁওখনে লগ হৈ মানে সেই উৎসৱটো পাতে আৰু তো তেনেকুৱাকৈ মানে 18 বছৰ মূৰত উভতি আহে আৰু এখন গাঁৱত তো মই জনাত এইখিনি আৰু এই উৎসৱটোৰ বিষয়ে জানিবলগীয়া এতিয়া বহুত আছে তো বয়সস্থ মানুহৰ পৰা লাহে লাহে সকলোখিনি কথা জানিম বাৰু তো এতিয়া বলক সেই ফিল্ডত যাওঁ আৰু য'ত মানে এই উৎসৱটো এই বছৰ আমাৰ গাঁৱত হ'ব তো বলক এতিয়া সেই ফিল্ডলৈ যাওঁ আৰু এইখনে হ'ল ফিল্ডখন আৰু ইয়াতে হ'বলৈ গৈ আছে বৈতামাৰী ক্ষত্ৰিয় সমিতি 89তম মহামিলন মহোৎসৱ আৰু সেইখন হ'ল কৰ্মশালাৰ মানে বেনাৰ দিছে বিনামূলীয়া কৰ্মশালা ইয়াতে লোকনৃত্য গোৱালানি হুদুম আৰু কুচান মানে এইখিনি শিকোৱা হয় আৰু এয়া চাওক তাৰিখ 22 জানুৱাৰীৰ পৰা 28 জানুৱাৰীলৈকে তো আজি হ'ল 28 জানুৱাৰী আৰু আজি হ'ল মানে শেষৰটো দিন আৰু কৰ্মশালা তো আজি মানে নিউজ চেনেল সেইবোৰো আহিব আৰু তো ভাবিছোঁ মই এটা সৰুকৈ ভিডিঅ' বনাই দিওঁ মানে সৰুকৈ এটা আপডেটো দি দিওঁ তো তেনেকুৱাকৈ মানে আজি ভিডিঅ'টো বনাবলৈ লৈছোঁ আৰু সেইখনে হ'ল ৰভাখন আৰু লগতে ইয়াতে মঞ্চখন মানে এইটো বনোৱা নাই লাহে লাহে বনাব আৰু এইখনে হ'ল ৰভাখন আৰু লগতে এইফালে থাকিব প্ৰদৰ্শনী আৰু লগতে কাৰ্যালয়সমূহ এইটো লাইনত থাকিব এনেকুৱাকৈ এইটো লাইনত আৰু আমাক মানে এটা কৰ্মশালাৰ কাৰণে মানে আমাক দায়িত্ব দিছে মানে বক্সবোৰ সদায় ওলাব লাগে আৰু সদায় থ'ব লাগে তো তেনেকুৱাকৈ মানে আজি বক্সবোৰ মানে সোনকালে ওলাবলৈ আহিলোঁ মানে বক্সবোৰ মানে লগাই ফিট কৰি দি মানে গানবোৰ বজাই দিব লাগে আৰু মানে যিহেতু অলপমান পিছতে বাইদেউ আহি পাব আৰু লগতে গাঁৱৰ মহিলাখিনিও আহিবহি আৰু বাকী ইফালে বক্সৰ কামখিনি সকলোখিনি হৈ গ'ল আৰু ইফালে মানে গান লগাৰ আছে ইয়াক গান লগাৰ দায়িত্বটো দিয়া হৈছে আৰু ই মানে গান লগাব আৰু সেইফালে নাচনী ভণ্টিসকল আহি পাইছেহি আৰু ইয়াতে হ'ব আজিৰ কৰ্মশালা মানে আজি শেষৰ দিন আৰু বাইদেউ অলপমান পিছতে আহি আছে তো বাইদেউ আহিলে মানে আৰম্ভ কৰিব আৰু এইফালে মানে কাৰ্যালয় হ'ব আৰু লগতে সেইফালে প্ৰদৰ্শনীমূলক সেইটো বনাই আছে আৰু এইখনে হ'ল ৰভাখন আৰু লগতে ইয়াতে এটা মানে মঞ্চটো বনোৱা নাই এতিয়ালৈকে মঞ্চটো লাহে লাহে বনাব আৰু বৰ্তমান মানে বাইদেউলৈ অপেক্ষা বাইদেউ আহিলে মানে আজিৰ কৰ্মশালাটো আৰম্ভ হ'বহি আৰু আজি যিহেতু মানে গোটেই মহিলাখিনিয়ে পাতানি পিন্ধি আহিব তো আজি বহুত বেছি ভাল লাগিব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু লগতে আজি কিবা কিবি নিউজ চেনেলৰ চাগে আহিব এইটো মানে শুনিছোঁহে তো ভাল লাগিব আৰু তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ইয়াতে কৰ্মশালাটো অলপমান পিছত আৰম্ভ হ'ব আৰু তো এনেকৈ পুৰা ৰেডি হৈ গ'ল আৰু অলপমান পিছতে মানে আৰম্ভ হ'বহি আৰু এই মানে ফুল হৈ গ'ল গাইছ আকৌ মানে জোখাৰ দিব বোলে এই যে আৰু এইফালে এনেকুৱাকৈ নাচি আছে আৰু এইফালে একদম পুৰা পৰ্টেলৰ অৱস্থা চাওক কিমান ওপৰত উঠি ভিডিঅ' কৰি আছে চাওক এই অৱস্থা হৈছে বৰ্তমান
আৰু এইফালে চাওক এনেকুৱাকৈ নাচি আছে আৰু এইফালে ডাইৰেক্ট লগ পাই গলো নমস্কাৰ আজি কৰ্মশালা চাব আহিছে চাব আহিলোঁ কৰ্মশালা ইমাৰ বোলে ফৰেকাপতে হৈ আছে ফৰেকাপতে এইবাৰ আহিলোঁ আৰু আহিয়ে দেখা পালোঁ কৰ্মশালা ভালে লাগিল কেনেকুৱা লাগিল মই একদম মস্তি 9-10 তাৰিখে আহিবি না 9-10 তাৰিখে আহিম পুৰা একেলগে পুৰা এনজয় কৰিব লাগিব এনজয় কৰিম একেলগে থাকিম একদম হুলস্থুল হ'ব আপোনালোকে ভিডিঅ' চাই এতিয়াতো যদি চাইছো স্কিপ নকৰিবি আৰু এইখিনি বাকীখিনি চা হুলস্থুল হ'ব আজি পাবি আৰু আজি কেনে বাই বাই দে আহিবি জানলে আহি দিম একদম খাটাং চিয়ৰ আহিম অ'কে তো সকলোৱে আহিব দাদিও আহিব আপোনালোকেও আহি যাব 9 আৰু 10 তাৰিখে তো বাকী তেনেকৈ কৰ্মশালাটো যোৱাকালি শেষ হৈ গ'ল আৰু আজি হ'ল নেক্সট ডে আৰু সকলোৱে আহিব মাহৰ 26 আৰু 27 আৰু ইংৰাজীৰ 9 আৰু 10 ফেব্ৰুৱাৰী সকলোৱে আহিব দুদিনীয়া কাৰ্যসূচী আৰু 10 তাৰিখে সাংস্কৃতিক সন্ধিয়া আছে আৰু সাংস্কৃতিক সন্ধিয়াক ছিংগাৰ কোন আনে এতিয়া মানে সেইটো সঠিক হোৱা নাই তো সঠিক হ'লে মই জনাই দিম হয় ইউটিউবত এটা ভিডিঅ' বনাই দিম নতুবা ইনষ্টাগ্ৰামত আপডেট দি দিম তো আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফ'ল' কৰি ৰাখিব দিয়ক এইটো ভিডিঅ' বেছি দীঘলে নকৰোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে যি আছে সকলোখিনি কৰি দিব দিয়ক আজিলৈ বাই বাই